4 কোটি হজম কৰি মাত্ৰ 33 দিনৰ জেল জামিনত মুকলি এছআই নিপু কলিতা তথ্য প্ৰমাণৰ অভাৱত চাৰ্জশ্বিট দিয়াত ব্যৰ্থ আৰক্ষী 4 কোটি টকাৰ সোণৰ বিস্কুট লুটি অসম আৰক্ষীত কলংক সানিছিল দিছপুৰ থানাৰ এছআই নিপু কলিতাই 13 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল ডকাইতৰূপী এছআই নিপু কলিতা 33 দিনৰ অন্তত অৱশেষত জামিন লাভ কৰিলে কলংকিত এছআইজনে অবজেকশন দিলেও কোর্টে জামিন কি কাৰণত দিয়ে এটো অৰ্ডাৰটো যেতিয়া ৰিসিভ কৰা হ'ব তেতিয়া কাৰণটো বুজা হ'ব ৰহস্যজনকভাৱে এতিয়াও শেষ হোৱা নাই আৰক্ষীৰ তদন্ত যাৰ বাবে চাৰ্জশ্বিট দাখিল কৰাত পলম হোৱাৰ কথা স্বীকাৰ কৰিলে খোদ জ্যোতিয়া আৰক্ষী আয়ুক্তই কেছটো চাৰ্জশ্বিট দিয়াত পলম হ'ব এটো আপোনালোকে গম পায় এটো আমি শূন্যৰ পৰা আগবাঢ়ি আছো কেছটো যিটো ব্যক্তিয়ে নিপু কলিতাক খবৰ কৰিছিলে সেই ব্যক্তিৰ আমি ইতিমধ্যে সূচনা লাভ কৰিছো দুটামান এই গোটেই গ্ৰুপত থকা ইনভলভ থকা মানুহৰ আমি ইতিমধ্যে সংসূত্ৰ পাইছো ইম্ফল ইষ্ট আৰু ইম্ফল ৱেষ্ট ডিস্ট্ৰিক্টৰ তাৰ পুলিচৰ বিষয়াসকলৰ লগত যোগাযোগ কৰা হৈছে আমাৰ পাৰ্টি দুবাৰকেও তাত গৈ কেম্প কৰিলে কিন্তু ইহঁতক ধৰিবলৈ আমি সফল হোৱা নাই আমি পৰা নাই যেটো আমি পৰা নাই এটো পৰা নাই বুলি ক'ব লাগিব মানে হিও পলাতক অৱস্থাত আছে কিন্তু এতিয়াও পলাতক হাবিলদাৰ ফাইজুৰ সহ 3জনকৈ অভিযুক্ত কাৰ্বি আংলঙত আত্মগোপন এজন অভিযুক্তৰ ইফালে নিপু কলিতাৰ সহযোগীৰ তথ্য লাভ কৰি মণিপুৰৰ দুটা স্থানতো অভিযান চলাই ব্যৰ্থ হৈছে আৰক্ষী এতিয়া প্ৰশ্ন হয় সাধাৰণ জনতাৰ মাজত চৰ্চা হোৱাৰ দৰে শীৰ্ষ আৰক্ষী জড়িত থকাৰ সুবাদতেই জামিন লাভ কৰিবলৈ সক্ষম হ'ল নেকি নিপু কলিতাই একেদৰে প্ৰশ্ন হয় নিপু কলিতা মুকলি আকাশৰ তলত ওলোৱাৰ পিছতেই গেথেলা মাৰিব নেকি 60খনকৈ সোণৰ বিস্কুট লুটৰ ঘটনাৰ তদন্ত আৰক্ষী হোৱা বাবে 7 খুন মাফ হ'ব নেকি এছআই নিপু কলিতাৰ কেমেৰা পাৰ্চন অনুপ হালৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট